কালৰূপী গ্ৰাহে আমাৰ পিঠিতে আছে কোনদিনা কালে দংশন কৰে আমি তাক নাজানো নহয়নে বাৰু গতিকে আমাৰ মৃত্যু কেতিয়া হ'ব আমাৰ আয়ুস কিমান জয় জয় কৃষ্ণ কৃপা ময়মহে সর যার আজ্ঞাখিরে বহে ব্রহ্মহরি হর মৎস্য কুর্ম আদি অংশ অবতার যার ঈশ্বর কৃষ্ণ করু কোটি নমস্কার রাম রাম হরে রাম 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 হে কৃপালু বাবাই সমস্ত আপোনাৰ খবৰ সন্মুখত আমাৰ অতি শ্ৰদ্ধাৰ এই আসনখন অলংকৃত কৰি থকা বৰা প্ৰভু জনাই ইমান সুন্দৰকৈ ভাগৱত কল্পতৰু ভাগৱত শাস্ত্ৰখানিৰ তত্ত্ব আপোনাৰ খবক ইয়াৰ ৰহস্য ভকতিৰ কথা কৈ আছিল মায়া তৰণৰ উপায়ৰ কথা কৈ আছিল বিভিন্ন প্ৰকাৰৰ কথাখিনি কোৱা আমিও শ্ৰৱণ কৰিছোঁ আপোনাৰ সবেও শ্ৰৱণ কৰিছে ইমান সুন্দৰকৈ উপস্থাপন কৰি আছে আমিও বহু আনন্দ লাভ কৰিলোঁ আমি বৰাবজানৰ শ্ৰীচৰণত সেৱা জনাই আমাৰ পাঠৰ অনুষ্ঠানলৈ আমি আগবাঢ়িছোঁ আৰু আপোনাৰ সবে কেতিয়াও নাভাবিব যে আমি মহাবৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰখানি ব্যাখ্যাকাৰক বুলি আমি মাত্ৰ আপোনাৰ খবৰ চৰণ দৰ্শন কৰি সেৱা কৰি ভাল পাওঁ আপোনাৰ খবৰ মাজত থাকি ঈশ্বৰৰ কথা আলোচনা কৰি ভাল পাওঁ সেয়েহে কলিযুগৰ যি ধৰ্ম কেই ধৰ্ম সাৰুকত্য কৰি আমি ভকতৰ সংগ বিচাৰি আহিছোঁ সেই সাধু সমস্ত আপোনাৰ সবে আমি যদি কৈ যোৱা কথাত ক'ৰবাত যদি অপৰাধ ঘটি যায় সমস্ত অপৰাধ মাৰ্জনা কৰিব বুলি আশা ৰাখি আমি অকণমান পাঠলৈ আগবাঢ়িবলৈ বিচাৰিছোঁ অৱতাৰ তত্ত্ব কথন দ্ৰমিলবদতি ৰাজা শুনিলা সাম্প্ৰত নাৰায়ণ দেৱৰ মহিমা যত যত কহোঁ আবে শুনা আৰু অৱতাৰ কথা এহি হে পৰম ধৰ্ম জানিবা সৰ্বথা ব্ৰহ্মাৰতনয় সবে পুছিলা ব্ৰহ্মাক কহিও ক পিতৃ আত্ম তত্ত্ব বুলি যাক কি কহিবে নজানন্ত ব্ৰহ্মায়ুষম প্ৰতি ভৈলা লাজে অধোমুখ পাছে প্ৰজাপতি হেন দেখি মহাহৰি
হংসৰূপ হুয়া উৰিয়া পৰিল সত্য লোকক কম্পায়া এৰাম যেন শুক্ল পৰ্বতে প্ৰৱেশিত থাত কহিলন্ত আত্মাতত ব্ৰহ্মাৰহ ভাত তত্তাতেও নামে হুয়া অত্রিরতনয় জ্ঞানদানে নিস্তারিলা অলর্ক হয় যদু নিপতিত ইটো আত্মতত্ত্ব কইলা তিনিউৰা যাৰ কৰ্ম বন্ধ ছেদ ভইলা ব্ৰহ্মাৰ মানসয়াহি ভইলায় অৱতাৰ জগত প্ৰসিদ্ধ সিদ্ধ হনত কৃষ্ণ হে পৰম কৃপালু বাপাই সমস্ত আপোনাক সবে আগতেই গম পাইছে যে মায়াৰ কেনেকৈ হয় আৰু মায়ায়ে কেনেকৈ কামদেৱৰ গোটেই কথাখিনি আৰু নৰ নাৰায়ণৰ যি জন্ম অৱতাৰ লীলা এই সমস্তখিনি আমাৰ বাপজনাই কৈ গৈছে আৰু নাৰায়ণ ঋষিৰ মহিমা যত যত প্ৰকৃতি কহিলা সবে ইন্দ্ৰৰ আগত এই নাৰায়ণ অৱতাৰৰ যি যি কথা সমস্তখিনি ইন্দ্ৰৰ আগত কৈছে ইয়াৰ আগৰ অধ্যায়ত ওলাই গৈছে এতিয়া কৈছে অৱতাৰ তত্ত্ব কথন যে অৱতাৰন ভগৱন্তই কিয় লৈছে ইয়াৰ তত্ত্বখিনিৰ কথা আমাক এতিয়া কৈছে পদে দ্ৰমিল বদতি ৰাজা শুনিলা সাম্প্ৰত নাৰায়ণ দেৱৰ মহিমা যত যত যে দ্ৰমিল ৰাজাক কৈছে যে সেই শুনিও সাম্প্ৰত তাৰমানে শুনা নাৰায়ণ দেৱৰ মহিমা যত যত কথা এই ঋষি নাৰায়ণ ঋষিৰ সকলো কথা ইন্দ্ৰৰ আগত যিখিনি কথা ক'লে তুমিও সেইখিনি সম্পূৰ্ণ শুনিছা কহুৱাবে শুনা আৰু অৱতাৰৰ কথা আৰু অৱতাৰ আছে এই অৱতাৰৰ কথা এই অৱতাৰ লৈ তেওঁ আৰুনো কি কি কৰিছিল ইয়াৰ ওপৰত আৰু কথা আছে এয়া কওঁ শুনা এহিহে পৰম ধৰ্ম জানিবা সৰ্বথা আৰু এইখিনি কথাই পৰম ধৰ্মৰ কথা বুলি তুমি জানিবা হে ৰাজন ব্ৰহ্মাৰ তনয় সবে পুছিলা ব্ৰহ্মাক কহিউক পিতৃ আত্মতত্ত্ব বুলি যাক এই কথাখিনি কোনে কেতিয়া সুধিছিল যে ব্ৰহ্মাৰ পুত্ৰসকলে ব্ৰহ্মাক সুধিছিলে যে নৰ ৰূপী নাৰায়ণৰ গোটেই কিহৰ কাৰণে জন্ম লৈছিল আৰু কি কি কৰিছিল এই গোটেই কথাখিনি সবিশেষ কি কৈছে আত্মতত্ত্ব হে পিতৃ ইয়াৰ আত্মতত্ত্ব বুলি যাক কয় সেই কথাখিনি আমাক কোৱা কি কহিবে নজানন্ত ব্ৰহ্মায়ু সম্প্ৰতি ভৈলা লাজে অধমুখ পাছে প্ৰজাপতি আৰু পুত্ৰসকলে যেতিয়া ব্ৰহ্মাক সুধিলে কিন্তু ব্ৰহ্মাই এই কথাখিনি নাজানে নজনাৰ কাৰণে তেওঁ কি কৰিছে লাজতে মানে তলমূৰ কৰি আছে তেওঁ কথাখিনি ক'ব পৰা নাই হেন দেখি মহাহৰি হংসৰূপ হুয়া উৰিয়া পৰিল সত্য লোকক কম্পায়া এতিয়া সত্য লোকৰ মাজত কি হৈছে হংসৰূপে যেতিয়া ব্ৰহ্মাই কথাখিনি ক'ব পৰা নাই তেতিয়া মহাহৰিয়ে হংসৰূপ ধাৰণ কৰি হংসৰূপত আহি পেলাই তেওঁলোকৰ মাজত প্ৰকট হৈছে আৰু এতিয়া কি কৈছে যেন শুক্ল পৰ্বতেক প্ৰৱেশিত ঠাত
কহিলন্ত আত্মতত্ত্ব ব্ৰহ্মাৰ সভাত। সেই ব্ৰহ্মাৰ সভাত যি পুত্ৰ সমস্তকে ধৰি সমস্ত সাধু তাত বহি আছিল, সেই সকলৰ আগত এই হংসৰূপী মহাহৰিয়ে ইয়াৰ তত্ত্ব কথাখিনি ক'বলৈ আৰম্ভ কৰিছে। আত্মতত্ত্ব কথাখিনি দত্তাত্ৰেয় নামে হৈয়া অত্ৰিৰত নয়। তেওঁ দত্তাত্ৰেয়ভাৱে অৱতাৰ লৈছে কাৰ গৰ্ভত? যে অত্ৰিৰ গৰ্ভত। জ্ঞান দানে নিস্তাৰিলা অলৰ্ক হৰ হয়। আৰু জ্ঞান ৰূপে তেওঁ কি কৰিছে? অলৰ্ক হয় ৰূপত আহি এই কথাখিনি তাৰমানে প্ৰকট কৰাইছে, এই তত্ত্ব কথাখিনি। যদু নৃপতিত এইটো আত্মতত্ত্ব কৈলা, আৰু যদু ৰজাকো এই আত্মতত্ত্ব কথাখিনি কৈছিল। তিনিও ৰাজাৰ কৰ্ম বন্ধছেদ ভৈলা। এই তিনিজন ৰজাৰ এই কথাখিনি শুনাৰ পাছত, আত্মতত্ত্ব জ্ঞানখিনি শুনাৰ পাছত কি হৈছে? যে কৰ্মবন্ধ ছেদ হৈছে বুলি কৈছে। যি কৰ্মবন্ধত আবদ্ধ হৈ আছে মায়া পাশত, সেই মায়াৰ পৰা আঁতৰাই গৈছে বুলি কৈছে। তেওঁলোকে মায়া বুলি বস্তুটো যে আছে, এইটো যে তাত যে আমি আবৃত হৈ থাকিব নালাগে, এই কথাষাৰ বুজি পালে। যে মায়াৰ পৰা নিজক মুক্ত কৰিবৰ হ'লে আমি ঈশ্বৰৰ আত্মতত্ত্ব কথাখিনি আমি জানিব লাগিব, আৰু এইখিনি বুজি আমি ঈশ্বৰক ভক্তি কৰিব লাগিব। এই কথাখিনি তেওঁলোক এই তিনিওজন ৰজাই তাৰমানে ইয়াৰ তত্ত্ব কথাখিনি জানিলে। ব্ৰহ্মাৰ মানস আশী ভৈলা অৱতাৰ জগত প্ৰসিদ্ধ সিদ্ধ সনত কুমাৰ। এই ব্ৰহ্মাৰ মানস পুত্ৰ সনত কুমাৰকে ধৰি এই চাৰি সিদ্ধ তেওঁলোকে আহি জন্মগ্ৰহণ কৰিলে। আৰু কহিলা ঈশ্বৰ জ্ঞান পৃথু নিপতিত, পৃথুৰ প্ৰসাদে ভৈলা জগত বিদিত। এওঁলোকে আহি পৃথু ৰজাৰ আগত ক'লে এই আত্মতত্ত্ব কথাখিনি, আৰু তাৰ পৰা পৃথু ৰজাৰ পৰা কি কৈছে? পৃথুৰ কৃপাত প্ৰসাদত আহি এই পৃথিৱীত পৰিল, আৰু এতিয়া এই জগতৰ লোকে পৃথু মুখেদি শুনিব বুলি কৈছে আত্মতত্ত্ব কথাখিনি। প্ৰসাদ যি হ'ল, যে আমি যদি প্ৰসাদৰ অকণমান বিশ্লেষণ কৰি চাওঁ, সহজতে আমি ল'ৰা ছোৱালী সমস্তই প্ৰসাদ আমি কি বুলি ভাবোঁ? কিহৰ প্ৰসাদ? যে বুট মগু প্ৰসাদেই নে কাৰোবাৰ সাধুসংগ পাই নিজকে মুকুতিৰ পথ বাছি পাব পৰা সেই প্ৰসাদ নেকি? সাধুসংগৰ প্ৰসাদ নহয়নে বাৰু? সাধুসংগৰ ওচৰলৈ আহি আমি কিহৰ প্ৰসাদ পাম? যে আমি আত্মাৰ প্ৰসাদ পাম, আত্মাই বিচৰা আহাৰ পাম, নহয়নে বাৰু? হ'ল প্ৰভু, আৰু সাৰে সতি দন্তীয়া শতাকাৰে খা, এইটো হ'ল কি? যে প্ৰভুক সাক্ষাৎ কৰি আমি দৰ্শন পাবৰ পৰা, নহয়নে বাৰু? দৰ্শন আমি সদ্যহতে সেই বুলিও ভাবিব পাৰোঁ। ক'ত পাম সেই দৰ্শন? যে সাধু সংগত আমি প্ৰভুক দৰ্শন পাম। আজি সেই প্ৰসাদেই পৃথুৱে পালে কাৰ পৰা? যে সনত কুমাৰৰ পৰা তেওঁ প্ৰসাদ পালে, আৰু সেই প্ৰসাদকে এতিয়া আকৌ তেওঁৰ মুখেদি আমাক ব্যক্ত কৰিব নে? এয়া সেই বুট মগু প্ৰসাদৰ কথা কোৱা নাই, ঈশ্বৰ তত্ত্ব কথনখিনিৰ কথা কৈছে। কৃষ্ণ বা এৰাম ভুলন্ত ঋষভ নামে নাভিৰত নয় আমার নকজাত জগতে জানয় নারায়ণ আপুনিলি লায়ে অবতরি তু ভূমি পৰ্যতিলা জৰ যুগ শয্যা ধৰি এৰাম সমস্ত দৈতে নীলাচুৰি কৰি দেখি হৰি হয়গ্ৰীব ৰূপে অৱতৰি দুষ্ট মধু
দৈত্য ৰিলা কন্ধ সেদ পাতাল পুৰৰ হন্তে উধাৰিলা বেদ এৰা মৎস্যৰূপে অৱতৰি পুৰুষ পুৰাণ পৃথিৱী নৌকাত তোলাই শস্যৰ বিধান কৰিয়া নিষ্ঠাৰ হিতু সত্যবতৰায় প্ৰলয় জলত প্ৰভু তাৰিলা লীলায় এৰম বৰাহ স্বৰূপে ভৈলা ভয়ংকৰ কায় মহামেৰু গিৰিজাৰ খুৰাতে লুকায় আনিলা ভূমি কৌতুলি ৰখাত লহন্তে হিৰণাক্ষ বীৰ কমা ৰিলাসী ৰিদান্তে এৰম ধৰিলন্ত হৰি আৰু কুৰ্ময় বতাৰ জম্বুদ্বীপ সময়াতি হৰিৰ বিস্তাৰ ধৰিলা মন্দৰ গিৰি প্ৰভু পাতি দেবাখুৰে অমৃতম থিলাৰ গেয়াতি এৰম গজেন্দ্ৰ মহাগ্ৰাহে গিলে লে ধৰি কৰিলা হৰি কৌস্তুতি আৰ্তনা কৃষ্ণ এয়া হল প্ৰভুৰ লীলা প্ৰভুৱে বিভিন্ন ৰূপে অৱতাৰ লৈ তেওঁ কি কি কৰিছে জগতৰ কল্যাণৰ কাৰণে সেই কথাখিনি আমাৰ এই পদত ওলাইছে যে ভৈলন্ত ঋষভ নামে নাভিৰত নয় আমাৰ জনক জাত জগতে জানয় আমাৰ জনক বুলি কৈছে ঋষভ প্ৰভু জীৱ সমস্তৰ বোলে আমাৰ জনক নারায়ণ আপনি লীলায় অবতরি ভূমি প্রজটিলা জড় যুগ সজ্জা ধরি এই নারায়ণ অবতার লৈ তেওঁ যুগ যত্ন কি কৈছে প্ৰজটিলা জড় যুগ সজ্জা ধৰি কি অবতাৰত তেওঁ কি কৰিছে প্ৰভুৱে এইখিনি কথা কৈছে সমস্ত বেদক দৈত্যে নীলাচুৰি কৰি দেখি হৰি হয়গ্ৰীৱ ৰূপে অবতৰি এটা সমস্ত বেদ কোনে কৈছে যে
দৈত্যই মধু কৰ্তব্য নামৰ দৈত্যই গোটেই হৰণ কৰি লৈ গৈছিল আৰু তেতিয়া হয়গ্ৰীৱ অৱতাৰ লৈ তেওঁ কি কৰিছিলে দুষ্ট মধু দৈত্যক কৰিলা স্কন্ধছেদ পাতাল পুৰৰ হন্তে উদ্ধাৰিলা বেদ আমাৰ পাঠ যদি ভালকে শুনা হয় সকলো কথা বুজি পোৱা যায় প্ৰভুৱে ইমান সুন্দৰ লীলা কৰি এই নিজৰ যি ধৰ্ম সেই তেওঁ ৰক্ষা কৰি ফুৰিছে মৎস্যৰূপে অৱতৰী পুৰুষ পুৰাণ পৃথিৱী নৌকাত তোলাই শস্যৰ বিধান মৎস্যৰূপে অৱতাৰ লৈ তেওঁ কি কৰিছে যে পৃথিৱী উদ্ধাৰ কৰি পৃথিৱীত কি কৰিছে শস্যৰ বীজ তাতে ৰোপণ কৰিছে বিধান তাৰমানে ক'ত থাকিব সেই কথাখিনি কৰিয়া নিস্তাৰসিত সত্যব্ৰত ৰাই প্ৰলয় জলত প্ৰভু তাৰিলা লীলাই সত্যব্ৰত ৰাজাক প্ৰভুৱে লীলা কৰি কেনেকৈ তাৰিছিল সেই কথাখিনিও কৈছে বৰাহ স্বৰূপে ভৈলা ভয়ংকৰ কাই মহামেৰু গিৰিজাৰ খুৰাতে লুকাই এনেকুৱা প্ৰকাণ্ড ৰূপ ধাৰণ কৰিছিলে যে বৰাহ তেওঁ প্ৰথমতে দেখাত একেবাৰে সৰু কিন্তু তেওঁৰ যেতিয়া নিজৰ ৰূপ তেওঁ নিজৰ মায়া বিস্তাৰ কৰিছে তেওঁ ক্ৰমান্বয়ে ডাঙৰ হৈ হৈ বিৰাট আকাৰ ৰূপ লৈছে আৰু তেওঁ কি কৰিছে প্ৰলয় জলত প্ৰভু তাৰিলা লীলাই প্ৰলয় জলত তেওঁ কি কৰিছে এই বৰাহ ৰূপে হিৰণ্যাক্ষক বধ কৰি তেওঁ কেনেকৈ পৃথিৱী উদ্ধাৰ কৰিছিলে এই কথাখিনি কৈছে মহামেৰু গিৰিজাৰ খুৰাতে পলাই এনেকুৱা প্ৰকাণ্ড তেওঁৰ যি বঢ়া ৰূপ সেই তেওঁৰ এটা খোজত তাৰমানে এই প্ৰকাণ্ড পৃথিৱীখন বোলে লুকাই যায় বুলি কৈছে তাৰমানে আমি এইটো ভাবিব পাৰিমনে বাৰু যে আমাৰ কল্পনাৰ অতীত নহয়নে বাৰু ইমান ডাঙৰ কৃষ্ণই দেখাই নাছিল দেই কৃষ্ণ গতিকে এই কথাখিনি কৈছে যে ভগৱন্তই নিজ অংশে বিভিন্ন প্ৰকাৰে অৱতাৰ গ্ৰহণ কৰি যে সন্তসকলক সদায় ৰক্ষা কৰি গৈছে নহয়নে বাৰু দুষ্টক দমন আৰু সন্তক পালন কৰি আৰু ধৰ্ম প্ৰতিষ্ঠা কৰি গৈছে গতিকে এই কথাখিনি কৈছে আনিলা ভূমিকতুলি ৰসাতল হন্তে হিৰণ্যাক্ষ বীৰক মাৰিলা চিৰি দান্তে এই কথাখিনি আমি ক'লোৱেই যে হিৰণ্যকশিপুক বধ কৰিলে ধৰিলন্ত হৰি আৰু কুৰ্ম অৱতাৰ জম্বু দ্বীপ সম আতি শৰীৰ বিস্তাৰ এতিয়া আমি এইখিনি চতুৰ্বিংশতি অৱতাৰৰ প্ৰথম অধ্যায়টোতে প্ৰথম নামটোতে আমি এই গোটেইখিনি অৱতাৰ তত্ত্বখিনি পাইছোঁ যে কুৰ্ম অৱতাৰে তেওঁ কি কৰিছে নহয়নে বাৰু ধৰিলা মন্দৰগিৰি প্ৰভু পৃথি পাতি ভগৱন্তই কুৰ্ম অৱতাৰ ধৰি তেওঁৰ এনেকুৱা আকাৰ বঢ়াইছে যে সেই পৰ্বত কি কৰিছে পিঠি পাতি পেলাই তেওঁ তাত ধৰিছে কাৰণ তেতিয়াহে সাগৰ মন্থন কৰিব পাৰিছিল ভগৱন্তই তাৰমানে প্ৰতিটো ক্ষেত্ৰতে তেওঁ লীলা কৰি সেইখিনি কাম কৰিবৰ কাৰণে আমাক সুবিধাজনক কৰি দিছিলে এতিয়া কৈছে ধৰিলা মন্দৰগিৰি প্ৰভু পিঠি পাতি দেৱাসুৰে অমৃত মথিলা ৰংগে আতি এই পিঠি পাতি পৰ্বত ধৰিছিল কাৰণে দেৱতা আৰু অসুৰে সাগৰ মন্থন কৰিব পাৰিছিলে দেৱাসুৰ দেৱতা আৰু অসুৰ গজেন্দ্ৰক মহাগ্ৰাহে গিলে বলে ধৰি কৰিলা হৰিক স্তুতি আৰ্তনাদ কৰি এতিয়া সমস্ত অৰ্থৰে শেষত গৈ কি কৈছে গজেন্দ্ৰক কেনেকৈ ভগৱন্তই লীলা কৰি গ্ৰাহৰ মুখৰ পৰা তেওঁক ৰক্ষা কৰিছিল এই কথাষাৰ এতিয়া ইয়াতেই আমাৰ আহিল যে আমি সমস্তই ভাবিব লাগিব যে আমি সমস্ত জীৱই একোজন গজেন্দ্ৰ আৰু গ্ৰাহ সংসাৰ ৰূপী গ্ৰাহে আমাক সকলোকে ধৰি আছে আৰু এই কালৰূপী গ্ৰাহৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণেই আমি ঈশ্বৰৰ নাম ল'ব লাগিব নহয়নে নাম নল'লে আমি কলৈ যাম আমি ভগৱন্তক ভাবিব লাগিব ভাৱনাতে ভগৱন্তক পায় নহয়নে বাৰু নাভাবিলে কিন্তু একো নাপায় ভগৱন্ত বুলিয়ে নকয় প্ৰভুক বাৰু পিছ পেলাই থওঁ এই সংসাৰৰ বিষয় বাসনাবিলাকৰ কাৰণেই আমি কল্পনা জল্পনা নকৰিলে কিবা এটা কৰিব পাৰোঁনে
আমি বহুদিন চাকৰি কৰি টকা পইচা গোটাই থৈছোঁ, এতিয়া আমি এটা ঘৰ বনাম নহয়নে বাৰু? সেই ঘৰটো বনাম বুলি ভবাৰ লগে লগে তাৰ গোটেইটো কেনেকৈ পৰিকল্পনা কৰিম সেই ছবিটো আমাৰ মনলৈ আহি যাব লাগিব নহয়নে বাৰু? তেতিয়াহে আমি কিবা এটা কাৰ্য কৰিব পাৰিম। ঠিক তেনেকৈ ভগৱন্ত যে আছে, তেওঁৰেই যে সন্তান আমি যে যুগ ধৰ্ম পালন কৰিব লাগে, এই কথাষাৰ কোনে কৈছে? যে ভাগৱতে কৈছে। কিয় কৈছে? যে আমি কোন যুগৰ মানুহ? আমি যে বহি আছোঁ এই সমস্ত আমি কোন যুগত জন্মগ্ৰহণ কৰিছোঁ? যে আমি কলি যুগত জন্মগ্ৰহণ কৰিছোঁ নহয়নে? কিন্তু কলি যুগত জন্মগ্ৰহণ কৰিছোঁ, কিন্তু কলি যুগৰ যুগ ধৰ্ম আমি পালন কৰিছোঁনে নাই, সেইটোহে আমাৰ ডাঙৰ কথা। যে ভাগৱতে কৈছে সত্য ধ্যান ত্ৰেতাত যজ্ঞ দাপৰত পূজা কলিত হৰিনাম হয়নে? এতিয়া আমি কলি যুগত জন্মগ্ৰহণ কৰি এই দাপৰ আৰু যদি ত্ৰেতালৈ গৈ আছোঁ, তেতিয়াহ'লে আমি ভাগৱত ধৰ্ম পালন কৰা হ'বনে? এই কথাবিলাক জানিবৰ কাৰণেই আমি ভাগৱত অধ্যয়ন কৰিব লাগে, সাধুৰ সংগলৈ আহিব লাগে। সাধুৰ সংগলৈ আহিলে আমাৰ মনত থকা সংশয়বিলাক দূৰ হয়, আমি নজনা কথাটো আমি জানিব পাৰোঁ। গতিকে সেইকাৰণে কৈছে কলি যুগত মোৰ কথা জানিবৰ হ'লে সাধু সংগলৈ আহিব লাগিব। সেইকাৰণে উদ্ধৱক কোৱাৰ চলেৰে আমালৈ কৈছে বহুতবাৰ। ভগৱন্তই বৈকুণ্ঠ পয়ানৰ সময়ত যেতিয়াই তেওঁ ক'লে যে মই সমস্ত লীলা কৰি এতিয়া শেষ হ'ল, মই এতিয়া মোৰ স্থানলৈ যাবগৈ লাগিব নহয়নে? এই বৈকুণ্ঠলৈ যোৱাৰ কথা শুনাৰ লগে লগে উদ্ধৱ মাত মুখেদি নোলোৱা হৈ গ'ল, চকুৰে অন্ধকাৰ দেখিছে, কাণেৰে কি শুনিলোঁ ভাবিব পৰা নাই, আৰু তেওঁ দুখত শোকাকুল হৈ কান্দিছে যে হে প্ৰভু, তুমি গুচি গ'লে নহ'ব, তোমাৰ লগত ময়ো যাম, মোকো নিব লাগিব নহয়নে? তেওঁ ক'ত কান্দিছে? যমুনা নদীৰ পাৰত বাগৰি বাগৰি বালিত বাগৰি বাগৰি কান্দিছে নহয়নে? ৰাম বোলা মুখে হৰি বোলা মুখে যমুনাৰ বালিতে উদ্ধৱে কান্দিছে, মুকে পাৰে কৰা সুকে হে ৰাম ৰাম, প্ৰভু পাৰে কৰা মুকে নহয়নে বাৰু? উদ্ধৱে কিমান সুন্দৰকৈ কান্দিছে, কিমান দুখ লগাকৈ ভগৱন্তক প্ৰাৰ্থনা কৰিছে, হে প্ৰভু, তোমাৰ অবিহনে মই গোটেই জগত অন্ধকাৰ দেখিছোঁ, মই কাক লৈ থাকিম, তুমি মোক লগতে লৈ যোৱা। তেতিয়া ভগৱন্তই কৈছে, হে উদ্ধৱ মোৰ বান্ধৱ, মোৰ অতি স্নেহৰ বান্ধৱ, তুমি এনেকৈ কথা নক'বা। আমি যদি দুয়োজন গুচি যাওঁ ইয়াত অনৰ্থ হ'ব, একো নাথাকিব। মই যাওঁ, তুমি থাকা, আৰু মোৰ এই নাম বস্তু তুমি সমস্ত জগততে বিলাই থাকিবা, প্ৰচাৰ প্ৰসাৰ কৰি থাকিবা মোৰ যশ গুণ কীৰ্তন লীলাৰ কথা। তেতিয়া উদ্ধৱে কৈছে, তুমি গুচি গ'লে তুমি নোহোৱাকৈ মই এই কৰ্মখিনি কেনেকৈ কৰিম? তেতিয়া কৈছে, হে উদ্ধৱ, তুমি চিন্তা নকৰিবা, মই তোমাৰ লগতেই থাকিম, তোমাৰ কাষতেই থাকিম, একে নিকটতে। আৰু তুমি যদি মোক সাক্ষাতে ক'ৰবাত পাব বিচাৰা, তেতিয়াহ'লে সাধুৰ সংগলৈ যাবা, তুমি একে ঠাইতে নাথাকিবা, গোটেই জগততে প্ৰজ্যোতি থাকিবা, তেতিয়াহে মোক তুমি লগ পাবা। এয়া উদ্ধৱক কোৱাৰ চলেৰে আমাক কৈছে। আৰু ভগৱন্তই ক'ত থাকিম কৈছে? যে মই বৈকুণ্ঠতো নাথাকোঁ, যোগীৰ হৃদয়তো নাথাকোঁ, সাধু সংগৰ মাজত থাকোঁ। মোৰ নাম তেওঁলোকে গাই, মোৰ গুণ চৰিত্ৰ লীলা শ্ৰৱণ আৰু কীৰ্তন কৰে, আৰু মই তাকে চাই মই আনন্দ মতলীয়া হৈ যাওঁ নহয়নে? ভগৱন্তই কৈছে ভকতৰ অৱশ্য হৰি। সেইকাৰণে কৈছে ভাবিবলৈ কৈছে, আমি ভাবিব লাগিব, ভগৱন্তক ভাবিলে পৰম গতি পায় বুলি কৈছে। 1001টা ঘোষা শাস্ত্ৰৰ একে শেহন্তত লিখা, শেষ ঘোষাটোত নহয়নে বাৰু? তাত আমি বুজি পোৱাকৈ মাধৱ পুৰুষে লিখিছে কি বুলি? এ ভাৱক ভাই ভজ ভগৱন্ত
ভক্তি ভাবে ভগৱন্ত ভজিয়া পৰম গতি পায় ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাবে ভগৱন্তক ভক্তি ভাৱেৰে ভজিবলৈ কৈছে ভাৱনাতে ভগৱন্তক পায় আৰু ভগৱন্তক ভজিলে কি পায় বুলি কৈছে যে পৰম গতি পায় এইবোৰ এনেই লিখিছেনে শাস্ত্ৰত আৰু ভগৱন্তক নভজিলে কি পায় বুলি কৈছে কলে যায় বুলি কৈছে জীৱক ভগৱন্ত নভজি চলায় যম ঠাই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে নহয়নে ইমান সুন্দৰকে বুজাই দিছে যে ভগৱন্তক ভজিলে পৰম গতি পায় আৰু ভগৱন্তক নভজিলে কলে যায় বুলি কৈছে যমৰ ঠাৱে যমৰ ঘৰলৈ যায় যমৰ দুৱাৰ খোল খাই থাকে নহয়নে বাৰু ভগৱন্তক নভজা সকলৰ কাৰণে কাৰণ তেওঁলোকৰ লগত সমস্তখিনি আছে কলিৰ কৃতসমূহে তেওঁলোকক বেৰি ধৰি আছে নহয়নে বাৰু গতিকে কলিৰ কৃতৰ পৰা পৰিত্ৰাণ নাপায় ভাল কথা ভাবিব নোৱাৰে ভাল সংগলে আহিব নোৱাৰে সেইকাৰণে তেওঁক মায়ায়ে বেৰি থাকে আৰু মায়ায়ে বেৰি থকা সকলে কেতিয়াও ভকতিলৈ আহি ঈশ্বৰ চৰণ পাব নোৱাৰে সেইকাৰণে কৈছে বাৰম্বাৰ বুজাইছে গোসাঁই আনজাত হবে মিছা ভক্তিৰয় ভাবে ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাবে এইবোৰ কালে দিছে আমাৰ কাৰণে দিছে যে আমি এই শাস্ত্ৰসমূহ পঢ়ি তাৰ তত্ত্ব বুজি কলিযুগৰ যি গৃহ ধৰ্ম যি সত্য ধৰ্ম ভাগৱতে যি মায়াৰ কবলৰ পৰা আজি পুৱাৰ পৰা 10:30 বজাৰ পৰা এই কথাখিনিয়ে ওলাই আছে নহয়নে আৰু কালিও ওলাইছে যে মায়াৰ পৰা জীৱই কেনেকৈ তৰণৰ উপায় এই উপায়খিনি ভাগৱতে দি আছে গতিকে আমি ভগৱন্তক ভাবিব লাগিব ভাই বুলি কাক কৈছে যে জীৱক কৈছে জীৱক হে ভাই তুমি ভগৱন্তক ভাবা আৰু ভাবি ভাবি তেওঁক ভজা তেতিয়াহে তুমি পৰম গতি লাভ কৰিব পাৰিবা এয়া কোনে কৈছে এই হুৰখ মাধৱ মো ৰুখমতি গায়ে ভাৱ ক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে তাৰ আগত কি কৈছে জানিয়া ভজিও ভাই ভগৱন্ত পাৱে ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে জানিয়া ভজিও ভাই বুলি কৈছে নাজানি কোৱা নাই জানি শুনি ঈশ্বৰক ভজিবলৈ আহা জানিবলৈ আমি কি পাম যে আমাৰ গুৰুৰ গুৰু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক যোনে গুৰু বুলি মানিছে যাৰ চৰণত আশ্ৰয় গ্ৰহণ কৰিছে সেই গুৰুহে এই দেৱৰ চিনাক্ত কৰি দিব যাক ভজিলে আমি পৰম গতি পাম নহয়নে আমাৰ ভজনীয় দেৱতাজনক গুৰুৱে চিনাকি কৰি দিব আৰু তেওঁৰ নাম বস্তুক তেওঁ চিনাকি কৰি দিব আৰু তেতিয়া সেই নাম বস্তুকে আমি একান্ত সেৱক হৈ একান্ত ভকত হৈ তেওঁৰ চৰণত আমাৰ ভক্তি নিহিত কৰিব পাৰিম নহ'লে পাৰিম জানো এই কথাবিলাক জানিবৰ কাৰণেই আমি ভাগৱতলৈ আহিব লাগে আৰু এতিয়া গজেন্দ্ৰ ৰূপী গ্ৰাহ গজেন্দ্ৰক কোনে ধৰি আছে মহাগ্ৰাহে গিলে বলে ধৰি তেওঁ যেতিয়া সৰোবৰত নামিছিল এতিয়া গজেন্দ্ৰই সৰোবৰ বুলি কওঁতে আমি গম পাইছোঁ যে এটা পুখুৰী সদৃশ ডাঙৰ বৃহৎ সৰোবৰ নহয়নে বাৰু সেই সৰোবৰত নামি তেওঁৰ পুত্ৰ পৰিবাৰ ল'ৰা ছোৱালী আটাইকেইটাকে লৈ সেই জলক্ৰীড়া কৰি আছিলে নহয়নে বাৰু যে গা ধুইছিল খুব ফূৰ্তিত একদম ল'ৰা ছোৱালীকো গা ধুইছে নিজেও সুৰেৰে পানী ঢালি ঢালি গোটেই সৰোবৰটো ঘোল কৰি পেলাইছিলে তেওঁৰ মানে উৎপাতত গোটেই ক'ব তাতেই আছিল কালগ্ৰাহ নহয়নে বাৰু সেই গ্ৰাহে আহি গজেন্দ্ৰৰ দৰ্পচূৰ্ণ ৰত্তিয়ে ভগৱন্তৰ লীলা যে গজেন্দ্ৰৰ গোহাত ধৰিলে কামুৰি পিছফালে
নহয়নে? পিছফালৰ ঠেঙত, আগতো ধৰা নাই, ইয়াতো ধৰা নাই, একে পিছফালৰ পৰা ঠেঙত ধৰিছে। গতিকে আমাকো তেনেকৈ কালৰূপী গ্ৰাহে আমাৰ পিঠিতে আছে। কোনদিনা কালে দংশন কৰে আমি তাক নাজানো, নহয়নে বাৰু? গতিকে আমাৰ মৃত্যু কেতিয়া হ'ব, আমাৰ আয়ুস কিমান, এই কথাটো নাজানো যেতিয়া আমি সদায় ঈশ্বৰক সেৱা কৰিব লাগিব, ঈশ্বৰক ভক্তি কৰিব লাগিব। নহ'লে আমি যদি পিছত কৰিম বুলি বাট চাই আছোঁ, তেতিয়াহ'লে যদি আমি ভক্তি কৰিবলৈ নাপাওঁতে ইহলীলা সম্বৰণ কৰিব লাগে, তেতিয়া কি হ'ব? তেতিয়া একো নভবা নিশ্চিন্তাকৈয়ে আমি নৰকলৈ গমন কৰিব লাগিব, নৰকৰ দ্বাৰলৈ যাব লাগিব, নহয়নে বাৰু? আমি বৈকুণ্ঠ বা স্বৰ্গলৈও যাব নোৱাৰোঁ। আৰু স্বৰ্গলৈ গ'লে অলপ দিন সুখত থাকিব পাৰিলোহেঁতেন, তাকো নাপাম। গতিকে আমি গজেন্দ্ৰ ৰূপী জীৱই ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগিব। গজেন্দ্ৰই কেতিয়া যে নিজে প্ৰথমতে নিজে যেতিয়াই গ্ৰাহে ধৰিলে, গ্ৰাহে যেতিয়া গজেন্দ্ৰক ভৰিত ধৰিলে, লগে লগে তেওঁ পানীৰ পৰা তেওঁৰ পত্নীকে ধৰি ল'ৰা ছোৱালী চব পাৰলৈ উঠি গুচি গ'ল। কোনো তেওঁৰ লগত নাই, তেওঁতো লৰচৰী হ'ব নোৱাৰা হ'ল। আৰু পাৰত গৈ তেওঁলোকে চিঞৰি আছে মানে, কিন্তু ওচৰলৈ নামি আহি ধৰি তেওঁক উঠাব বিচৰা পৰা নাই, সাহস কৰা নাই। আৰু গজেন্দ্ৰ ইফালে মাতি আছে, মোক ৰক্ষা কৰা, মোক ৰক্ষা কৰা। কিন্তু পুত্ৰ পৰিবাৰ ইষ্ট কুটুম্বই কোনেও গজেন্দ্ৰক উদ্ধাৰ মানে ৰক্ষা কৰিবলৈ অহা নাই। ভয় খাইছে যে গ্ৰাহেও আমাক ধৰিব পাৰে, নহয়নে বাৰু? এই বুলি পাৰতেই তাৰমানে ইনাই বিনাই কান্দি আছে। কি হ'ব এতিয়া? এনেকৈ থাকোঁতেই তেওঁ কি হ'ল, নিজৰ বাহুবলেৰে জানিলে যে মোক এয়া ইষ্ট কুটুম্ব ল'ৰা ছোৱালীও মোক ৰক্ষা কৰিব নোৱাৰে। তাৰপিছত তেওঁ নিজে বাহুবলেৰে বাচিবৰ কাৰণে যুদ্ধ কৰিলে, কিন্তু তেতিয়াও নোৱাৰিলে, নহয়নে বাৰু? পাৰিলে জানো? নিজৰ গোটেই বল বৃদ্ধি শেষ হৈ গ'ল। তাৰপিছত গজেন্দ্ৰই সুবুদ্ধি আহিছে যে মই কাৰো ৰক্ষা কৰোঁ তা কোনো নাই, পৰম প্ৰভু ভগৱন্তৰ বাহিৰে মোক কোনেও ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে তেওঁ কি কৰিলে, হৃদয় পদ্মত নাম বস্তু আছিল, আৰু সেইকাৰণে অষ্টদল পদ্মৰ পৰা তেওঁ এপাহ ফুল ভগৱন্তলৈ অৰ্পণ কৰিলে, ভকতিৰ ফুল, নহয়নে বাৰু? আৰু তেতিয়া কি কৰিলে, কুন্দে মেৰাই পদ্মগুট উপৰাক তুলি গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি। হে ভগৱন্ত, তেতিয়াহে কাই বাক্য মন এক কৰি প্ৰভুৰ চৰণলৈ মনটো নিক্ষেপ কৰিছে, নহয়নে? আৰু কৈছে তুমি মোক ৰক্ষা কৰা। আৰু ভকতে যেতিয়াই কাই বাক্য মনে বিপদত পৰি যেতিয়াই তেওঁক মাতে, আমাৰ ভজনীয় দেৱতাজন ইমানেই ভাল যে তেওঁ লগে লগে ভকতক ৰক্ষা কৰিবলৈ গুচি আহে। সেইকাৰণেই ভগৱন্তই কি গৰুড় স্কন্ধেশ্বৰী ভগৱন্ত আহি গ'ল আৰু কি কৰিলে, চক্ৰ ধৰি একে গ্ৰাহক সমে বোলে দুইজনকে লৈ আহিলে, নহয়নে বাৰু? পাৰলৈ উঠাই আৰু দুইজনেই গতি পালে। পুত্ৰ হোৱা আজি আমি জানো নহয়, আমিতো একোজন ইন্দ্ৰদ্ৰুমৰ ৰজা, আমি অহংকাৰতে এতিয়া গজেন্দ্ৰৰ দৰে অহংকাৰী হৈ গজেন্দ্ৰ হৈ আছো, নহয়নে বাৰু? যে আমি জানো ভাগৱতে এই ধৰ্ম পালন কৰিবলৈ কৈছে যে কৃষ্ণৰ সেৱাৰ বাহিৰে একো নাই। আমাৰ ইয়াৰ আগত পদ্মবৰা বাপে খুব সুন্দৰকৈ কথাখিনি কৈ গৈছে, কিন্তু তথাপিও আমি এইকণ সময়হে শুনি আছোঁ ভাগৱত। ইয়াৰ পৰা ওলাই যোৱাৰ পাছত আমি সেই কৌটি কলীয়া যি ধৰ্মখিনি পালন কৰি আছোঁ, তাতে আমি আমাৰ মনটো দি দিমগৈ, নহয়নে বাৰু? আমি পুনৰ গতি বা আজি ভাগৱত শুনাৰ পৰা আমি অকণমান বেলেগ চিন্তা নকৰোঁ যে আমি ইমান দিনে এনেকৈ ভুল হৈ আছোঁ, এতিয়া আমাৰ ভাগৱতে কৈছে এনেকুৱা, গতিকে আমি এনেকুৱা হ'বলৈ চেষ্টা কৰিম, আমি নামত চিনি পাম, ঈশ্বৰক চিনি পাম, এই বুলিতো আমাৰ ভবা নাই, ভাবিছে জানো? এতিয়া কৈছে যে আমি কলিৰ নৰসকল, আমি মনুষ্য জাতি কলিত জন্মগ্ৰহণ কৰিছোঁ, আমি মাত্ৰ ভকতিৰ পাত্ৰ হ'বলৈ কৈছে। আমাক বেলেগ কাম ক্ৰোধ লোভ মোহ ভৰোৱা এটা ফুটা পাত্ৰ হ'বলৈ মানা কৰিছে। সেইকাৰণে যুগ ধৰ্মত কৈছে, যুগৰ ধৰ্ম, যুগত কি ধৰ্ম পালন কৰিব লাগে। যুগ ধৰ্মত কৈছে মনুষ্য জন্ম লোভিবাৰ ফল হৰিৰ কীৰ্তন মাত্ৰ, হৰিৰ কীৰ্তন কৰি মহাসুখে হুৱে ভকতিৰ পাত্ৰ।
আমাক ভকতিৰ পাত্ৰ হ'বলৈ কৈছে। এই মনুষ্য শৰীৰ পাইছোঁ বহুত পুণ্যৰ ফলত। 84 লক্ষ জুনি আয়া জাত কৰি কৰি আমি এতিয়া মনুষ্য জন্ম পাইছোঁ। শাস্ত্ৰমতে এই মনুষ্য জন্ম পাই ব্যৰ্থে আমি আয়ু কিয় নিয়াওঁ বাৰু? মনুষ্য হৈছোঁ, ঈশ্বৰ চিনি পাওঁ, ঈশ্বৰক সেৱা কৰিব লাগে বুলি জানো। এই কৰ্তব্যকেইটাকে যদি আমি কৰি যাওঁ তেতিয়াহ'লে আমি এই কালকাষৰ পৰা মুকুতি লাভ কৰিব পাৰিম। গতিকে আমাক ভাগৱতে সেই কথাখিনিহে কৈছে। আৰু গজেন্দ্ৰই অন্তিম সময়ত সেইটোকে মানি লৈ ভগৱন্তৰ চৰণত শৰণে পখিছে। আৰু শৰণাগতক সদায় ভগৱন্তই আশ্ৰয় দিয়ে। আশ্ৰিত জীৱক কেতিয়াও তেওঁ ক'ৰবাত পেলাই নথয়, তেওঁৰ চৰণতে আশ্ৰয় দিয়ে। সেইকাৰণে আমি সদায় ভগৱন্তৰ আশ্ৰিত হ'ব লাগে। আৰু প্ৰভু ভগৱন্তই যেতিয়া কলিযুগৰ আৰম্ভ হৈছে আৰু প্ৰভুৱে নিজে কৈছে যে বোলে কলিত জন্ম হোৱা মনুষ্যসকল মোৰ অতি প্ৰিয় আৰু তেওঁলোক একান্ত ভকত বুলি কৈছে। সেইকাৰণে কৈছে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, সৰগৰ কল্পতৰু পাৰিজাত পুষ্প আৰু মৈত্ৰৰ কল্পতৰু বোলে ভকত ভগৱন্ত। ভকতসকল আপোনাসৱ কলিযুগৰ কল্পতৰু সদৃশ একান্ত ভকত। ভগৱন্তই কৈছে কলিযুগত জন্ম হোৱা সমস্ত মনুষ্য ভকত। কিন্তু তেওঁ ভকত কৰি আমাক জন্ম দিলে, কিন্তু আমি জন্ম হৈ ভকতৰ যি কৰণীয় কৰ্তব্য সেইখিনি আমি কৰিছোঁনে নাই? যদি আমি আমাৰ ভজনীয় দেৱতাজনক পাহৰি অন্য পথেদি গমন কৰি যদি আমি ঈশ্বৰক পাবলৈ গৈছোঁ তেতিয়া হ'ব জানো? তেতিয়া কিন্তু আমি ভকত হ'ব নোৱাৰিম। আৰু এই কথাষাৰ শুনাৰ লগে লগে ব্ৰহ্মাদেৱ দেৱতাৰ শ্ৰেষ্ঠ নহয় জানো, তেওঁ সৃষ্টি কৰিছে। সেই ব্ৰহ্মাই শুনাৰ লগে লগে উৎসৱ খাই উঠিছে আৰু প্ৰাৰ্থনা কৰিছে, প্ৰভু হে প্ৰভু, তোমাৰ মুখেদি মনুষ্য ইমান শ্ৰেষ্ঠ বুলি শুনাৰ লগে লগে আমাৰ দুখ লাগিছে। আমিও যদি কলিত মনুষ্য ৰূপে জন্মগ্ৰহণ কৰিবলৈ পালোহেঁতেন, কাৰণ অনায়াসে আমি তোমাৰ নাম লৈয়ে তৰি যাব পাৰিলোহেঁতেন। তুমি কলিৰ মনুষ্যসকলক ইমান স্নেহ কৰা নে? তোমাৰ ইমান প্ৰিয় নে? এই বুলি কৈ ব্ৰহ্মাই ভগৱন্তক প্ৰাৰ্থনা কৰিছে। ভাৰত বৰিষ ধন্য কলিযুগ হৰি 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 ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম। ব্ৰহ্মাই প্ৰাৰ্থনা কৰিছে, যাই ধন্য ভাৰত ভূমি, ধন্য কলিকাল, ধন্য নৰতনু, আৰু তেওঁলোকে পাইছে ধন্য হৰিনাম। এওঁলোক কম পবিত্ৰ নে? আমিও যদি মনুষ্য হ'ব পাৰিলোহেঁতেন। এই বুলি আকৌ কৈছে হৰিত একান্তে শৰণ পখিয়া হৰি 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 ধৰ্ম শিৰোমণি ঘোষিও হৰিৰ নাম। Yeah.